আজি হেপাহৰ গৰু বিহু আৰু কাইলৈ মানুহৰ বিহু। গৰু বিহুৰ পুৱাই যি গৰুৰ বাবে চাট প্ৰস্তুত কৰা হয়, এটি কণমানি শিশুক নিজৰ শিপাৰ সৈতে পৰিচয় কৰাই দিছে নিজৰ পিতৃ মাতৃয়ে। প্ৰথমতে এই ভিডিঅ'টো চাই লওক। এই কণমানিটিয়ে কেৱল চাট প্ৰস্তুত কৰাই নহয়, এই কণমানিটিয়ে গৰুক নোৱাইছে, ধুৱাইছে। যিখিনি গৰু বিহুৰ লগত জড়িত হৈ থকা পৰম্পৰা, সেই পৰম্পৰাখিনি যেন এতিয়াৰ পৰাই কণমানিটিয়ে অনুধাৱন কৰিবলৈ চেষ্টা কৰিছে। গৰু বিহুৰ দিনা আৰু বহু পৰম্পৰা আছে। 100 এবিধ শাক খোৱা, আমৰলি টোপ খোৱা, এইবিলাকৰ লগত আছে কিছুমান বৈজ্ঞানিক ভিত্তিও। আমৰলি টোপ পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনাখন খোৱা হয় আমৰলি পৰুৱাৰ টোপ। জনবিশ্বাস অনুসৰি গৰু বিহুৰ দিনাখন আমৰলি টোপ খোৱাটো স্বাস্থ্যসন্মত বিধি। বিহুৰ দিনা আমৰলি টোপ খালে বছৰটোৰ বাবে শীতল হৈ থাকে শৰীৰ। তাৰোপৰি অতীজৰে পৰা চলি অহা প্ৰবাদ অনুসৰি বিহুত আমৰলি টোপ গ্ৰহণ কৰিলে আঁতৰি থাকিব পাৰি বিভিন্ন ৰোগৰ পৰা। সেয়েহে গৰু বিহুৰ দিনাখন পুৱা গাঁৱৰ ডেকাই একেলগে বিচাৰি আনে আমৰলি টোপ। বজাৰতো চাহিদা আছে আমৰলি টোপৰ। আজিৰ দিনত বজাৰত প্ৰতি কিলো আমৰলি টোপ বিক্ৰী হয় 800 পৰা 1000 পৰ্যন্ত দামত। পিছে টোপ পাবৰ বাবে কৰিব লগাও হয় যথেষ্ট কষ্ট। বহু কষ্টৰ পিছতহে খাবলৈ পোৱা হয় এইবিধ দ্ৰব্য। অৱশ্যে বহুতেই এই দ্ৰব্য ৰান্ধে বিভিন্ন সুস্বাদু উপকৰণেৰে, যাৰ বাবে বৰ্তমান বহুতে আকৃষ্ট হয় এইবিধ দ্ৰব্য গ্ৰহণৰ বাবে। কেৱল গাঁৱতেই নহয়, নগৰ বা চহৰত থকা সকলেও লোভ সামৰিব নোৱাৰে এইবিধ দ্ৰব্য গ্ৰহণৰ পৰা। বহু দাম দি হ'লেও নগৰ চহৰৰ বাসিন্দাই গৰু বিহুৰ দিনা ঔষধ হিচাপে অকণমান গ্ৰহণ কৰে আমৰলি টোপৰ ব্যঞ্জন। যিয়ে নহওক, এনে পৰম্পৰাই আজীৱন সমৃদ্ধ কৰি ৰাখক অসমীয়া সংস্কৃতিক। নিউজ ডেস্ক NZ নিউজ। কাইলৈ যিহেতু মানুহৰ বিহু, গাঁৱৰ ডেকা গাভৰুৱে হাতত জেতুকা লৈ আজিৰ পৰা ঘৰে ঘৰে হুঁচৰি জুৰিব।
এনে বিহু কেতিয়াও বিহ নহওক সেই আশাৰেই সকলোলৈকে জনালোঁ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা নাযাবি মাধৱীয় বালিয়ে ঐ কাটিবই বালিয়ে ঐ কাটিবই পথাৰেদি নাযাবি পথাৰেদি নাযাবি বোকা দলনিয়ে গ'লে মাধৱীয় আছে মোৰ হৰগুৱালৈ আছে মোৰ হৰগুৱালৈ ডেকাহঁতে জুকুৱাত পাকহিনো জোন বিজুলি মনত কথা নকলি তিনিআলিত মোকে লগ তিনিআলিত মোকে